নমস্কাৰ তোমালোকক স্বাগতম জনাইছো আজি আমি ক্লাস 11 ফিজিক্সৰ চেপ্টাৰ নম্বৰ 3 অৰ্থাৎ মোশন ইন এ ষ্টেট লাইন আৰম্ভ কৰিম এই চেপ্টাৰটো পঢ়াৰ আগতে তোমালোকক অলপ বেসিক অভাৱিও দি ল'ব বিচাৰিছো যাতে আমি কি পঢ়ি আছো তোমালোকৰ এটা আভাস আহে এতিয়া এই চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক ক'ব বিচাৰিছো আমি সদায় কিবা এটা বস্তু কি পঢ়ি আছো আৰু কিয় পঢ়ি আছো এটো জানিব লাগে আমি বেসিক্যালি কি পঢ়ি আছো বুলি ক'লে ফিজিক্স পঢ়ি আছো হেতু সকলোৱে ক'ব পাৰিবা কিন্তু আমি ফিজিক্সৰ কোনটো শাখাত এই চেপ্টাৰটো পঢ়ি আছো মানে বেসিক্যালি ওভাৰঅল ফিজিক্স এটা সাবজেক্ট তাৰ ভিতৰতো কিছুমান শাখা আছে হে শাখাবৰ ভিতৰত কিটো শাখাৰ ভিতৰত আমি এই চেপ্টাৰটো পঢ়ি আছো হেতু জানিবলৈ প্ৰয়াস কৰিব লাগে তেতিয়া চেপ্টাৰবোৰ আমাৰ কি হয় ইন্টাৰেষ্টিং হয় নহলে আমাৰ ফিজিক্সটো বহুতে ভাল পায় বহুতে ফিজিক্স ভাল পায় বহুতে বোৰিং সাবজেক্ট বুলি কয় হয়নে বোৰিং সাবজেক্ট বুলি কোৱা মেইন কাৰণটো কি ফিজিক্সটো যেতিয়া তুমি পাই থাকিবা তেতিয়া ভাল লাগিব আৰু যেতিয়া তুমি নোৱাৰা হ'বা তেতিয়া ফিজিক্স বুলিয়ে নহয় কিবা এটা সাবজেক্ট বোৰিং হৈ যাব হেহে আমি চেপ্টাৰ এটা পঢ়াৰ আগতে চেপ্টাৰটোৰ লগত অভাৱিও কনটেক্সট খিনি জানিবলৈ চেষ্টা কৰিব লাগে যাতে চেপ্টাৰটো পঢ়ি থাকোতে আমাৰ মনত এটা ইন্টাৰেষ্ট জন্মি থাকে চেপ্টাৰটোৰ প্ৰতি ঠিক আছে তোমালোকে এতিয়া ওভাৰঅল এতিয়া ফিজিক্স পঢ়ি আছা কি পঢ়ি আছা বুলি ক'লে ফিজিক্স পঢ়ি আছা হয়নে ফিজিক্স এটা সাবজেক্ট তেন্তে তাৰ ভিতৰতো কিছুমান সাব ব্ৰাঞ্চেছ আছে হয়নে ফিজিক্সৰ বহুতো ব্ৰাঞ্চ আছে তাৰ ভিতৰত ধৰিলোৱা তোমাৰ এতিয়া আজিকালি পপুলাৰ ব্ৰাঞ্চৰ ভিতৰত যদি মই পপুলাৰ পৰা যদি ষ্টাৰ্ট কৰো নিউক্লিয়াৰ ফিজিক্স ধৰিলোৱা মডাৰ্ন ফিজিক্স এইবোৰ নামটো তোমালোকে শুনিছাই চাগে এনে যদি ইন্টাৰনেটে বা ইউটিউবে কিবা সাৰ্চ কৰি ভিডিঅ' চোৱা সায়েন্স ৰিলেটেড তেতিয়া এইবোৰ নাম শুনিছাই কোৱান্টাম ফিজিক্স ঠিক তেনেকৈ ফিজিক্সৰ এটা ডাঙৰ পাৰ্ট আছে বা ডাঙৰ ব্ৰাঞ্চ আছে হেতু হৈছে মেকানিক্স এটা মই যিবোৰ কলো যে কোৱান্টাম ফিজিক্স বা নিউক্লিয়াৰ ফিজিক্স মডাৰ্ন ফিজিক্স এইবোৰ বহুত পুৰণা ব্ৰাঞ্চ ঠিক তেনেকৈ আমাৰ মেকানিক্স ব্ৰাঞ্চটো ফিজিক্সৰ যেটো মেকানিক্স ব্ৰাঞ্চ হেতু বহুত পুৰণা তেন্তে আমি এই মোশন ইন এ ষ্টেট লাইন চেপ্টাৰটো পঢ়াৰ আগতে অকমান বেসিক কথাখিনি জানি লওঁ কোনটো ব্ৰাঞ্চৰ ৰিলেটেড আমি এই কথাখিনি শিকিবলৈ গৈ আছো সো প্ৰথমতে মই কলো কি ফিজিক্সৰ এটা ব্ৰাঞ্চ আছে এটো হৈছে মেকানিক্স এটা মেকানিক্স মানে কি এটা ফিজিক্সৰ যেটো ব্ৰাঞ্চত কোনোবা এটা বস্তু গতি বিষয়ে আলোচনা কৰা হয় কিবা এটা বস্তুৰ কিবা এটা অবজেক্টৰ গতি বিষয়ে আলোচনা কৰা হয় ঠিক আছে হে ব্ৰাঞ্চটোকে মেকানিক্স বুলি কোৱা হয় এটা নট অনলি ফিজিক্স প্ৰত্যেকটো সাবজেক্টৰ কিছুমান সাব ব্ৰাঞ্চেছ থাকে হয়নে মেথছো আছে ঠিক তেনেকৈ কেমিষ্ট্ৰিও আছে কেমিষ্ট্ৰি অৰ্গানিক ইনঅৰ্গানিক ফিজিক্যাল ঠিক তেনেকৈ আমাৰ ফিজিক্সও আছে আৰু তাৰ এটা ব্ৰাঞ্চ আছে মেকানিক্সত কি কোৱা হয় কোনোবা এটা বস্তুৰ অবজেক্টৰ বিষয়ে ডিল কৰা হয় মানে কোনোবা এটা বস্তুৰ গতি বিষয়ে ইয়াত আলোচনা কৰা হয় মানে ফিজিক্সৰ যেটো ব্ৰাঞ্চত আমি গতি বিষয়ে আলোচনা কৰো হেতু হৈছে মেকানিক্স তেনে মেকানিক্স is the branch of physics তোমালোকে মু আখৰ ধৰিব নোৱাৰিলে মই কৈ যাওঁতে তাৰ পৰা শুনিবা dealing with the study of motion তেন্তে কোনোবা এটা বস্তুৰ মোশনৰ বিষয়ে মানে গতিৰ বিষয়ে ফিজিক্সৰ মেকানিক্স ব্ৰাঞ্চটোত আলোচনা কৰা হয় এতিয়া এই মেকানিক্স এই ব্ৰাঞ্চটোৰ কিছুমান সাব ব্ৰাঞ্চ আছে ঠিক আছে এই মেকানিক্স ব্ৰাঞ্চটো কি আছে বুলি ক'লো মই কিছুমান সাব ব্ৰাঞ্চ আছে মানে প্ৰথম মেইন সাবজেক্টটো হৈছে ফিজিক্স তাৰ ভিতৰত ধৰিলোৱা গৱেষণাৰ ওপৰত ভিত্তি কৰি মানে ধৰিলোৱা য'ত গতি বিষয়ে আলোচনা কৰা হয় এটো কয় মেকানিক্স ধৰিলোৱা য'ত কিবা এটা বেলেগ এটা বস্তু বিষয়ে আলোচনা কৰা হয় য'ত মানে নিউক্লিয়াছৰ বিষয়ে আলোচনা কৰা বা নিউক্লিয়াৰ এনাৰ্জি বিষয়ে আলোচনা কৰা হয় তাক নিউক্লিয়াৰ ফিজিক্স তেনেকৈ ভাগ কৰা আছে ঠিক তেনেকৈ আমাৰ যেটো গতিৰ কাৰণে ভাগ কৰা আছে মেকানিক্স হে মেকানিক্স পাৰ্টৰ কিছুমান সাব ব্ৰাঞ্চ আছে হে সাব ব্ৰাঞ্চবোৰ ভিতৰত তোমালোকক যদি ক'বলৈ যাওঁ ষ্টেটিক্স এটো হৈছে ষ্টেটিক্স হা আৰু এটা আছে ষ্টেটিষ্টিক হেতু হৈছে মেথছৰ লগত ৰিলেটেড এটো হৈছে ষ্টেটিক্স STATICS not ESCS ষ্টেটিক্স নেক্সট ঠিক তেনেকৈ এটা আছে কাইনেমেটিক্স এই টাৰ্মটো শুনিছা কাইনেমেটিক্স ষ্টেটিক্স না শুনা যদিও কাইনেমেটিক্স এই টাৰ্মটো শুনিছা ঠিক তেনেকৈ আৰু এটা ব্ৰাঞ্চ আছে ইয়াৰ ডাইনামিক্স কিছু মানে এই টাৰ্মটো শুনিছা চাগে নহলে সকলো এই কাইনেমেটিক্স নামটো শুনিছাই যিসকলে এই চেপ্টাৰটো অলপ হলো চাইছা
ঠিক আছে এটা বেসিক্যালি মই গুটেকিটা কথা কবল না যাও এনে অলপ অলপ উপৰতে কৈছো মানে আমি ওভাৰঅল গম পালো মেকানিক্সত কি কয় কোনোবা এটা বস্তুৰ গতি বিষয় আলোচনা কৰে এতিয়া মেকানিক্সৰ এই স্ট্যাটিক্স পাৰ্টটোত কোনোবা এটা ৰৈ থকা বস্তুৰ বিষয় আলোচনা কৰা হয় ৰৈ থকা বস্তু কজ বা ৰৈ থকা বস্তু এটা মানে ৰৈ থকা বা ইকুইলিব্ৰিয়ামত থকা বস্তু এটা ইকুইলিব্ৰিয়াম শব্দটো এতিয়ালৈকে মেবি না পোৱা তোমালোকে ইকুইলিব্ৰিয়াম বা ৰৈ থকা বস্তু এটাৰ ওপৰত স্ট্যাটিক্স এই ডিপাৰ্টমেন্টত মানে এই ব্ৰাঞ্চটোত আলোচনা কৰা হয় ঠিক তেনেকৈ কাইনেমেটিক্সত কি কৰা হয় গতিশীল বস্তু এটাৰ বিষয় আলোচনা কৰা হয় আৰু ডাইনামিক্সতো গতিশীল বস্তু এটাৰ বিষয় আলোচনা কৰা হয় কিন্তু ডিফাৰেন্সটো কোনটো হয় এটা কাইনেমেটিক্সত যেতিয়া গতিশীল বস্তু এটাৰ বিষয় আলোচনা কৰা হয় তাৰ কজ অফ মোশনটো মানে বস্তুটোৰ গতিটো কি কাৰণে হৈছে হেতু মানে বিবেচনা আউটালে নানে কথাটো মন দিয়া স্ট্যাটিক্সত কোনোবা এটা ৰৈ থকা বস্তু বা ইকুইলিব্ৰিয়ামত থকা বস্তু এটাৰ বিষয় আলোচনা কৰা হয় আৰু কাইনেমেটিক্সত কি কৰা হয় গতিশীল বস্তু এটাৰ বিষয় আলোচনা কৰা হয় ডাইনামিক্সতো গতিশীল বস্তু এটাৰ বিষয় আলোচনা কৰা হয় তেন্তে এই দুটা ডিফাৰেন্সটো কি কাইনেমেটিক্সত গতিশীল বস্তু এটাৰ বিষয় আলোচনা কৰা হয় প্ৰভাইডিং মানে তাত যেটো ফোর্স এপ্লাই হৈছে বা যেটো মোশনৰ যেটো কজ হে কজটো বিষয়ে আলোচনা কৰা নহয় কিবা এটা বস্তু এটা গৈ আছে ধৰিলা গতি হ'ব হলে কিবা এটা কজটা থাকিব মেবি তাক তুমি পাছফালৰ পৰা ঠেলিছা মেবি যদি ওপৰৰ পৰা পৰিছে তেন্তে তাৰ গ্ৰেভিটেশনাল ফোর্স বা কিবা এটা হ'ব পাৰে কজ এটা থাকিব হে কজটো বিষয়ে এই কাইনেমেটিক্সত যেতিয়া তুমি বস্তু এটা মোশনৰ বিষয়ে বিবেচনা কৰিবা বা ষ্টাডি কৰিবা তেতিয়া কজটো চোৱা নাযায় আৰু ডাইনামিক্সত কজটো চোৱা যায় হেতুৱে ডিফাৰেন্স মেইন ডিফাৰেন্স কাইনেমেটিক্সত অনলি মোশনটো বিষয়ে আলোচনা কৰা হয় মানে বস্তুটো মোশনৰ বিষয়ে আলোচনা কৰা হয় ইয়াত বস্তুটো মোশন কি কাৰণে হৈছে হে কজটোক আমাৰ বিবেচনালে নানে আৰু ডাইনামিক্সত বিবেচনালে আনে তেতে আমি এইগিটা বিষয় বেছি কবলৈ না যাও কাৰণ এইগিটা তোমালকে ইমান এতিয়া বৰ্তমান নেলাগে সদ্যহতে স্ট্যাটিক্স আৰু ডাইনামিক্স পাছত যদি তোমালকে পঢ়া হাই লেভেলত তেতিয়া দৰকাৰ হ'ব এতিয়া আমি ডিফাইন কৰিম কাইনেমেটিক্স It describes the motion of objects without looking at the cause of the motion মই যেটো কলো হেতুৱে লিখা আছে বা লিখিছো মানে কি কৰা হয় কাইনেমেটিক্সত কি কৰা হয় কোনোবাটা বস্তুৰ মোশনৰ বিষয়ে ডেসক্ৰাইব কৰা হয় বা মোশনৰ বিষয়ে ষ্টাডি কৰা হয় উইদাউট লুকিং এট দা কজ অফ দা মোশন কিন্তু হেতু কৰোতে এই গতিটো কি কাৰণে হৈছে বা মোশনটো কি কাৰণে হৈছে কজবৰ বিষয়ে কোনো কথা পতা নহয় বা কোনো ষ্টাডি কৰা নহয় ঠিক আছে কিন্তু ডাইনামিক্সত কৰা হয় এটা নেক্সট লিখা তোমালকে ৰেষ্ট এণ্ড মোশন এতিয়া বেসিক্যালি আমি তোমালকে ধৰিব পাৰিলা আছে এই মোশন চেপ্টাৰটো মোশন ইন ওয়ান ইন এ স্টেট লাইন চেপ্টাৰটো আমাৰ ফিজিক্সৰ মেকানিক্সত পৰে হয় মেকানিক্সৰ কোনটো ব্ৰাঞ্চত পৰিব কাইনেমেটিক্স ব্ৰাঞ্চটোত পৰিব ইয়াত আমি অনলি মোশনৰ বিষয়ে আলোচনা কৰিম ইয়াত ফোৰ্সৰ বিষয়ে আলোচনা নকৰো ঠিক আছে ইয়াত বস্তু এটা কিবা এটা বস্তু মোশনৰ বিষয়ে আলোচনা কৰিম আৰু জেনাৰেলি ওভাৰঅল স্পেশালি আমি স্টেট লাইনত কেনে মোশনটো হলে কেনকা হয় হে বিষয়ে বেছিক আলোচনা কৰিম কিন্তু মোশনৰ বিষয়ে আলোচনা কৰিম তা কজৰ বিষয়ে আলোচনা নকৰো সেইকাৰণে আমাৰ এটো যেটো চেপ্টাৰ হে চেপ্টাৰটো কাইনেমেটিক্সত পৰিব এটা পাছত তোমালোকৰ কিছুমান চেপ্টাৰ আছে ধৰিলা এনএলএম মানে নিউটন লজ অফ মোশন তেনেকাবোৰ ডাইনামিক্সত পৰে ধৰিলা এটা নেক্সট টাৰ্ম এটা ডিফাইন কৰিবা ৰেষ্ট এণ্ড মোশন ৰেষ্ট মানে সকলোৱে জানা স্থিতিশীল অৱস্থা আৰু মোশন মানে কি গতিশীল অৱস্থা rest and motion প্ৰথম ৰেষ্ট লিখিবা ৰেষ্ট an object is said to be to be at rest
at rest if it does not change its position with respect to its surroundings, its surrounding, with the passage of time. মানে কি ক'লে কোনোবা এটা বস্তুক ৰেষ্টত থকা বুলি কোৱা হ'ব যদিহে ইয়াৰ পজিশন চেঞ্জ নহয় উইথ ৰেসপেক্ট টু ইটস সাৰাউণ্ডিং মানে চাৰিওফালৰ সাপেক্ষে মানে চাৰিওফালৰ বস্তুবোৰ সাপেক্ষে যদি তাৰ পজিশন চেঞ্জ নহয় উইথ দ্য পাসেজ অফ টাইম সময় অতিবাহিত হোৱাৰ লগে লগে কোনোবা এটা বস্তুৰ তাৰ চাৰিওফালে থকা বস্তুবোৰৰ সাপেক্ষে যদি তাৰ পজিশনটো চেঞ্জ নহয় তেন্তে তাক কি বুলি ক'ব স্থিতিশীল অৱস্থাত থকা বুলি ক'ব an object is said to be at rest if it does not change its position yes position to change হ'ব লাগিব with respect to its surroundings তাৰ চাৰিওফালে থকা বস্তুবোৰ সাপেক্ষে with the passage of time টাইম অতিবাহিত হোৱাৰ লগে লগে যদি মই এক্সাম্পল হিচাপে ক'বলৈ যাওঁ এক্সাম্পলটা লোৱা a book lying on a table ধৰিলা তুমি টেবুল এখনৰ ওপৰত বুক এখন ৰাখি থৈছা ঠিক আছে তেন্তে টেবুলখনত থকা অন্য বস্তুবোৰ সাপেক্ষে বুকখন কি হ'ল ৰৈ আছে আৰু সময় অতিবাহিত হোৱাৰ লগে লগে একে পজিশনতে থাকিব দ্যাট মিন্স বুকখনৰ কোনো পজিশন চেঞ্জ হোৱা নাই আন সাৰাউণ্ডিংৰ বস্তুবোৰ ৰেসপেক্টত দ্যাট মিন্স আমি ক'ব পাৰোঁ যে বুকখন ৰেষ্টত আছে ক্লিয়াৰ তেন্তে ৰেষ্টৰ পিছত এতিয়া ডিফাইন কৰা মোশন মোশনৰ ৰেষ্টৰ অপজিটটো ইয়াত কি হ'ব পজিশন চেঞ্জ হ'ব an object is said to be in motion if it changes its position with respect to its surrounding এটো শর্ট ফর্মত এনেকৈ লিখিব পাৰে WRT with respect to its surrounding with the passage of time তেনে নেক্সট টু কি লিখিলো মোশনৰ ডেফিনেশনটো an object is said to be in motion এটা বস্তুক মোশনত থকা বুলি ক'ব বা গতিশীল অৱস্থাত থকা বুলি ক'ব কেতিয়া ক'ব if it changes its position আগতো does not change আসলে এবাৰ পজিশন চেঞ্জ হ'ব with respect to its surrounding with the passage of the time মানে চাৰিওফালৰ বস্তুবোৰ সাপেক্ষে যদি কিবা এটা বস্তুৰ পজিশনটো চেঞ্জ হয় সময় অতিবাহিত হোৱাৰ লগে লগে তেতিয়া তাকে মোশনত থকা বুলি ক'ব ধৰি লোৱা গাড়ী এখন গৈ আছে তা চাৰিফালে গাড়ীখনৰ চাৰিফালে থকা গছ গছনি বা মানুহবোৰৰ সাপেক্ষে গাড়ীখন কি হৈছে গাড়ীখনৰ পজিশন চেঞ্জ হৈছে মানে সাৰাউণ্ডিংৰ ৰেসপেক্টত গাড়ীখনৰ পজিশন চেঞ্জ হৈছে উইথ দা পাসেজ অফ টাইম অতিবাহিত হোৱাৰ লগে লগে তেন্তে গাড়ীখন কিহত আছে মুভমেন্টত আছে বা মোশনত আছে হয়নে এক্সাম্পল a train moving on rails ঠিক আছে এখন টেল গৈ আছে তেন্তে ট্ৰেইনখনৰ মানে বাকি গছ গছনি সাপেক্ষে মানে সাৰাউণ্ডিংৰ সাপেক্ষে ট্ৰেইনখনৰ পজিশন কি হৈছে চেঞ্জ হৈ আছে উইথ দা পাসেজ অফ দা টাইম
ডেট মিন্স ট্ৰেইনখন আমি কি ক'ব পাৰোঁ মুভমেণ্টত আছে ঠিক আছে তেন্তে আমি ৰেষ্ট এণ্ড মোশ্যনৰ বিষয়ে গম পালোঁ এতিয়া এই ৰেষ্ট আৰু মোশ্যন এই শব্দকেইটা হৈছে ৰিলেটিভ টাৰ্ম এই কথাটো লিখি ল'বাচোন তাৰ মিনিংটো কি মই কৈ আছোঁ ৰেষ্ট এণ্ড মোশ্যন আৰ ৰিলেটিভ টাৰ্মছ ৰিলেটিভ টাৰ্মছ মানে কি ৰেষ্ট আৰু মোশ্যনক মানে ডেছক্ৰাইব কৰিবলৈ কিবা এটা বেলেগ এটা বস্তু সহায় ল'ব লাগে মানে কথাটো এনেকুৱা ধৰণৰ ধৰি লোৱা তুমি ট্ৰেইন এখনত যাত্ৰা কৰি আছা এটা ট্ৰেইনখনৰ সমানে সমানে তোমাৰ আগত বেলেগ এজন মানুহ বহি আছে ঠিক আছে তুমি এজন ধৰিলা তোমাৰ সন্মুখত এজন বেলেগ এজন মানুহ বহি আছে এতিয়া তোমাৰ ৰেছপেক্টত এই মানুহজন তোমাৰ সন্মুখত বহি থকা মানুহজন কিহত আছে ৰেষ্টত আছে তোমাৰ ৰেছপেক্টত তোমাৰ ফালৰ পৰা চাব গ'লে কিন্তু ট্ৰেইনখনৰ বাহিৰৰ মানুহ এজনে যদি এই মানুহজনক চায় তেতিয়া তেওঁ কি বুলি ক'ব মানুহজন ৰেষ্টত আছে বুলি ক'ব জানো নকয় মানুহজন গৈ আছে বুলি ক'ব কথাটো আকৌ বুজিবলৈ চেষ্টা কৰা মই কি কৈছোঁ ধৰিলা তুমি ট্ৰেইন এখনত গৈ আছা ইয়াতে তুমি ধৰিলা তোমাৰ সন্মুখত বেলেগ এজন মানুহ বহি আছে তেন্তে তুমি মানুহজনক ৰৈ আছে বুলি ক'বা নে গৈ আছে বুলি ক'বা তোমাৰ ৰেছপেক্টত মানুহজন ৰৈ আছে মানে ৰেষ্টত আছে মানুহজনৰ বহি আছে ধৰিলা একো মুভমেণ্ট হোৱা নাই মানুহজন ৰেষ্টত আছে তোমাৰ ৰেছপেক্টত তুমি যদি চোৱা বা তুমি যদি কোৱা একে সময়তে যদি এই মানুহজনৰ কথা ট্ৰেইনখনৰ বাহিৰত থকা বেলেগ এজন মানুহে যদি কয় তেতিয়া মানুহজনে কি বুলি ক'ব বেলেগ এজন মানুহে যদি কয় ট্ৰেইনখনৰ বাহিৰত থকা তেতিয়া ক'ব এই মানুহজন গৈ আছে ডেট মিন্স কি ৰৈ থকা বা গৈ থকা বস্তুকেইটা কেনেকৈ হৈছে কিবা এটা বেলেগ এটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰি হৈছে তুমি এতিয়া প্ৰথমতে মানুহজন ৰৈ আছে বুলি কেলে কৈছিলা কাৰণ তোমাৰ ৰেছপেক্টত মানুহজনৰ পজিশ্যন চেঞ্জ হোৱা নাছিলে তেন্তে কাৰ ৰেছপেক্টত তোমাৰ ৰেছপেক্টত তেন্তে তোমাৰ ৰেছপেক্টত মানুহজন ৰেষ্টত আছে কিন্তু একে সময়তে এই মানুহজনৰ ৰেছপেক্টত এই মানুহজনৰ পজিশ্যন চেঞ্জ হৈ আছে ট্ৰেইনখন গৈ আছে মানে মানুহজনৰ পজিশ্যন চেঞ্জ হৈ আছে ডেট মিন্স এই মানুহজনৰ ৰেছপেক্টত এই মানুহজনৰ পজিশ্যন চেঞ্জ হৈ আছে তেন্তে এই মানুহজনৰ ৰেছপেক্টত এই মানুহজন কি হৈ আছে মুভমেণ্টত আছে বা মোশ্যনত আছে ডেট ইজ ৰেষ্ট আৰু মোশ্যন এই বস্তুকেইটা ডেছক্ৰাইব কৰিবলৈ আমি কিবা এটা ফ্ৰেমৰ সহায় লওঁ বা কিবা এটা বেলেগ এটা বস্তুৰ সহায় লওঁ মানে উইথ ৰেছপেক্ট মানে বেলেগ এটা বস্তু সাপেক্ষে এইকেইটা বস্তু ডিফাইন কৰিব পাৰোঁ ঠিক আছে সেইকাৰণে ৰেষ্ট আৰু মোশ্যনক কি বুলি কয় ৰিলেটিভ টাৰ্ম বুলি কয় ৰিলেটিভ এটাৰ লগত আনটো মানে বেলেগ এটাৰ লগত ৰিলেট কৰিহে এইকেইটা ডিফাইন কৰিব পাৰোঁ ঠিক আছে আশা কৰিছোঁ এইডোখৰলৈকে তোমালোকে বুজি পাইছা এতিয়া নেক্সট তেন্তে লিখা পইণ্ট অবজেক্ট হোৱাট ইজ পইণ্ট অবজেক্ট point object if the land covered by the objects are very large in comparison to the size of the objects then the object are considered as point object মানে কি মানে ধৰিলা কিবা এটা অবজেক্টে বহু ডিসটেন্স যদি কভাৰ কৰে অবজেক্টটো যেটো সাইজ আছে সাইজটোৰ ৰেসপেক্টত যদি বহুত ডিসটেন্স কভাৰ কৰে তেন্তে তাক সেই বস্তুটো পইণ্ট অবজেক্ট বুলি ক'ব পইণ্ট অবজেক্ট মানে একদম ক্ষুদ্ৰ একদম অবজেক্ট এটা নহয় ধৰিলে এখন গাড়ীও হ'ব পাৰে পইণ্ট অবজেক্ট ধৰিলে সেই গাড়ীখনে বহুত এটা ডিসটেন্স ডাঙৰ ভেৰি লাৰ্জ ডিসটেন্স এটা মানে ট্ৰেভেল কৰিলে এজ কম্পেয়াৰ টু দা গাড়ীখনৰ ডিসটেন্সটো মানে গাড়ীখনৰ এটা নিশ্চয় এটা সাইজ আছে সেই ৰেসপেক্টটো তুলনাত ধৰিলে এই গাড়ীখন বহুত ডিসটেন্স গ'ল অবভিয়াছলি গাড়ীখন বহুত ডিসটেন্স চলে মানে ডেট মিন্স তুমি গাড়ীখনকো পইণ্ট অবজেক্ট হিচাপে কনসিডাৰ কৰিব পাৰা বুজি পালা পইণ্ট অবজেক্ট মানে এনেকুৱা বিন্দু সদৃশ হেৰি অবজেক্ট নহয়
ঠিক আছে যদি হে কিবা এটা বস্তুৱে ট্ৰেভেল কৰা ডিসটেন্সটো যদি বহুত বেছি হয় ইন কম্পেৰিজন টু দা সাইজ অফ দা অবজেক্ট মানে অবজেক্টটো সাইজতকৈ যদি হি অতিক্ৰম কৰা দূৰত্বটো বহুত বেছি হয় তেন্তে অবজেক্টটো ডাঙৰ হলে কি বুলি ক'ব পইণ্ট অবজেক্ট বুলি ক'ব ফৰ এক্সাম্পল a train under a journey of several hundred kilometers can be regarded as a point object মানে বেসিক্যালি আমি কি বুজি পালো ধৰিলোৱা কিবা এটা বস্তুটো সাইজৰ তুলনাত যদি বহুত বেছি ডিসটেন্স কভাৰ কৰে তেতিয়া বস্তুটো পইণ্ট অবজেক্ট বুলি ক'ব ধৰিলা ট্ৰেইন এখনৰ ডিসটেন্সটো অবিয়াসলি ট্ৰেইন এখন বহুত ডাঙৰ মানে সাইজৰ হয় ট্ৰেইনখনক তুমি সাধাৰণভাৱে চাব গ'লে সেইটো পইণ্ট অবজেক্ট হ'ব জানো নহয় কিন্তু যেতিয়া হি বহুত ডিসটেন্স কভাৰ কৰিব হি ধৰিলা সেভাৰেল কিলোমিটাৰ বহুত এখন ট্ৰেইন এটা ঠাইৰ পৰা এটা দূৰৰ ঠাইলৈ যায় দ্যাট মিন্স হি বহুত ডিসটেন্স কভাৰ কৰিছে তেন্তে সেই ডিসটেন্সৰ ৰেসপেক্টত তেন্তে এই ট্ৰেইনখনকো আমি কি বুলি ক'ব পাৰো পইণ্ট অবজেক্ট বুলি ক'ব পাৰো ঠিক আছে এ ট্ৰেইন আন্ডাৰ এ জাৰ্নি অফ সেভাৰেল 100 কিলোমিটাৰছ ধৰিলা এখন ট্ৰেইন বহু 100 কিলোমিটাৰ জাৰ্নি কৰি গৈছে তেতিয়া সেই ট্ৰেইনখনকো তুমি পইণ্ট অবজেক্ট বুলি ক'ব পাৰা পইণ্ট অবজেক্ট মানে যে একদম বিন্দু সদৃশ অবজেক্ট হ'ব সেইটো কথা নহয় ঠিক আছে তেন্তে আশা কৰিছো এইখিনিলৈকে বুজি পালা তেন্তে এইখিনি বেসিকখিনি তোমালোকৰ আশা কৰিছো ক্লিয়াৰ হৈছে এতিয়া আমি লাহে লাহে লেসনটো ফালে আগবাঢ়ি যাম লেসনটো বেসিক্যালি আমি মোশনৰ টাইপবোৰ বিষয় পঢ়িম মানে মোশন ইন 1 ডাইমেনশন মোশন ইন 2 ডাইমেনশন তেনেকুৱাবোৰ বিষয় অলপ আলোচনা কৰিম এতিয়া নেক্সট এতিয়া লিখিবা 1 dimensional motion 1 dimensional motion one dimensional motion মানে কি বেসিক্যালি এটো বুজিবলৈ মই এটা एग्जांपल এটা দিছো ধৰিলে একদম পূৰ্ণ ৰাস্তা এটা আছে পূৰ্ণ ৰাস্তাটোৰ ওপৰে কিবা এটা বস্তু গৈ আছে পূৰ্ণ ৰাস্তাটোৰ ওপৰে তেন্তে সেই বস্তুটো যেটো মোশন হ'ব হেতুক ওৱান ডাইমেনশনাল মোশন বুলি ক'ব মানে যদি হে সেন্সটো যদি অনলি এটা এক্সিছত হয় তেতিয়া তাকে ওৱান ডাইমেনশনাল মোশন বুলি কয় এতে এটা এক্সিস মানে কি তোমালোকে টেনত এক্সিস বৰ বিষয় শিকি আইছা আমি জেনেৰেলি কেডাল এক্সিসৰ বিষয় হৈছো এক্স এক্সিস আৰু কি ওয়াই এক্সিস আৰু এডাল এক্সিস আছে কিন্তু আমি টেনৰ লেভেলত হেডাল নিহিকো হেডাল হৈছে জেড এক্সিস জেড এক্সিস ডাল কি থাকে এক্স এক্সিস ডাল এটা অনুভূমিক ডাল ওয়াই এক্সিস ডাল এডাল উলম্ব ডাল আৰু জেড এক্সিস ডাল সন্মুখৰ ফালে থাকে সন্মুখৰ ফালে এতিয়া তোমাক ইয়াত দেখা দিব নহয় এনেকৈ সন্মুখৰ ফালে থাকে একদম সন্মুখে ধৰিলা একদম বহিখন তুমি যিখন লৈ আছা তা একদম ওপৰলৈ উঠি হানছেকে ঠিক আছে তেন্তে কিবা এটা বস্তু যদি মোশনটো অনলি এডাল এক্সিছত হয় বা সেন্সটো যদি এডাল এক্সিছত হয় তেতিয়া তাক ওৱান ডাইমেনশনাল মোশন বুলি কয় ধৰিলে একদম পুনকে বস্তুটো গৈ আছে ইয়াৰ মিনিংটো কি মানে তাৰ সেন্সটো আমি যদি এক্স এক্সিস ওয়াই এক্সিস হিচাপে চাও তাৰ সেন্সটো অনলি এক্স এক্সিছত হৈছে মানে অনুভূমিকভাৱে হৈছে ধৰিলা প্ৰথমতে ধৰিলা এইটো পজিশনত আছিল তাৰ পিছত ধৰিলা এইটো পজিশন পালেগৈ মানে তাৰ সেন্সটো ক'ত হৈছে এক্সতে হৈছে প্ৰথম ধৰিলা x = 0 আছিল ধৰিলা তাৰ পিছত x = 3 পালেগৈ তাৰ পিছত ধৰিলা x = 5 পালেগৈ ধৰিলা তাৰপিছত x = ইয়াৰ সেন্সটো অনলি এডাল এক্সিছত হৈ গৈছে হেবকে কয় মোশন ইন 1 ডাইমেনশনাল বা মোশন ইন 1 ডাইমেনশন বা 1 ডাইমেনশনাল মোশন যদি একে সময়তে তাৰ যদি সেন্সটো x এক্সিছতো হয় আৰু y এক্সিছতো হয় তেন্তে তাক কি বুলি ক'ব মোশন ইন 2 ডাইমেনশন বুলি ক'ব বা 2 ডাইমেনশনাল মোশন বুলি ক'ব তাৰ एग्जांपलটো কেনেকুৱা ধৰিলা এডাল x এক্সিস এনে মই বুজাইছো লিখা দিম ধুনিয়াকে এডাল y এক্সিস ধৰিলা এটা বস্তু ইয়াত আছে তেন্তে ইয়াৰ পজিশনটো ক'ব হলে আমি কি ক'ব লাগিব ই x ত কিমান ডিসটেন্সত আছে মানে x1 কোঅৰ্ডিনেট লাগিব আৰু y1 কোঅৰ্ডিনেট লাগিব তেন্তে ইয়াৰ পজিশনটো কিমান হ'ব x1, y1
ঠিক আছে ধৰি লোৱা এই বস্তুটো মোচনৰ ফলত এই বস্তুটো গৈ ধৰি লোৱা ইমানটো পালেগৈ এইটো পজিশ্যন পালেগৈ x2, y2 এতিয়া ইয়াৰ চেঞ্জটো তেন্তে এই বস্তু একেটাই ইয়াৰ পৰা তুমি ইয়ালৈ গ'ল ঠিক আছে এতিয়া ইয়াৰ পৰা ইয়ালৈ যাওঁতে ইয়াৰ চেঞ্জটো দুটা ধৰণে হৈছে তাৰ চেঞ্জটো x এক্সিছতো হৈছে x এক্সিছত এনেকৈ আছিলে ইয়াত কথাটো বুজিবলৈ চেষ্টা কৰা x এক্সিছত প্ৰথমে ই অনুভূমিকভাৱে আছিলে ইয়াত গৈ অনুভূমিকভাৱে মানে ইমানটো ডিষ্টেন্স পাইছেগৈ ঠিক আছে এটা ইমানটো ডিষ্টেন্স পাই যোৱাহেঁতেন তেতিয়া এটা ওৱান ডাইমেনশ্যনেল মোচন বুলিয়ে ক'লেহেঁতেন কাৰণ এটা ডাইমেনশ্যনত তাৰ চেঞ্জটো হৈছে কিন্তু এতিয়া সেই বস্তুটো এইডোখৰ পোৱা নাই ন ওপৰলৈ গৈছে ওপৰ এইডোখৰ পালেগৈ ডেট মিনছ তাৰ যেনেদৰে x এক্সিছত চেঞ্জ হৈছে বা x এক্সিছৰ পজিশ্যনটো চেঞ্জ হৈছে তাৰ একে সময়তে y এক্সিছতো চেঞ্জ হৈছে y এক্সিছত ইমানটো চেঞ্জ হ'ল হয়নে চেঞ্জ হৈছে ডেট মিনছ এই অবজেক্টটোৰ পজিশ্যনটো যদি ইনিচিয়েল পজিশ্যনটো যদি মই x1 y1 বুলি ধৰোঁ তাৰ ফাইনেল পজিশ্যনটো মই ধৰিছোঁ x2 y2 তেন্তে তাৰ ইনিচিয়েল আৰু ফাইনেল পজিশ্যনটো মানে পাবলৈ সি x এক্সিছতো চেঞ্জ কৰিছে আৰু y এক্সিছতো চেঞ্জ কৰিছে আৰু এই এনেকুৱা ধৰণৰ মোচনবোৰ কি বুলি কয় টু ডাইমেনশ্যনেল মোচন মানে তাৰ চেঞ্জটো x-তো হৈছে y-তো হৈছে মানে দুইডাল এক্সিছতে হৈছে ধৰি লোৱা তোমালোকে এতিয়া যিখন বহিত লিখি আছে ঠিক আছে বহিখনতে ধৰি লোৱা এইডোখৰতে ৰবৰডোখৰ ৰাখিছা এই ৰবৰডোখৰ ধৰি লোৱা তুমি নি এই ওপৰৰ এইডোখৰ পজিশ্যনলৈ পালাগৈ একদম চুচুৱাই নি এনেকৈ নিছে আৰু বহিখনৰ ওপৰলৈ ডেট মিনছ এইটো মোচন ইন ওৱান ডাইমেনশ্যন হ'ব নে টু ডাইমেনশ্যন হ'ব টু ডাইমেনশ্যন হ'ব কাৰণ ৰবৰটোৰ এইফালে x এক্সিছতো তাত চেঞ্জ হৈছে আৰু সেই সাপেক্ষে সি একে সময়তে ওপৰলৈ উঠি গৈছে ওপৰলৈ গৈছে হয়নে কথাটো বুজি পালানে ধৰি লোৱা এখন বহিখনৰ মই ধৰি লোৱা এইডোখৰ ৰবৰ ল'ব গৈছোঁ আৰু ৰবৰডালক এনেকৈ নি মই ইয়াৰ পৰা দিব গৈছোঁ এতিয়া এইটো ওৱান ডাইমেনশ্যনেল মোচন হ'ব নে টু ডাইমেনশ্যনেল মোচন হ'ব সেইটো সুধিছোঁ এতিয়া এটা কথা বুজিবলৈ চেষ্টা কৰা ৰবৰডালৰ প্ৰথম x এক্সিছত পজিশ্যনটোও চেঞ্জ হৈছে মানে x এক্সিছৰ দিশতো তাৰ পজিশ্যন চেঞ্জ হৈছে হয়নে প্ৰথম ৰবৰডাল ইমানটো এনেকুৱা পজিশ্যনতে আছিলে তাৰ গৈ এনেকুৱা পজিশ্যন পাইছোঁ একে সময়তে y ফালেও পজিশ্যন চেঞ্জ হৈছে মানে ৰবৰডাল তেন্তে কি মোচন হ'ল এইটো টু ডাইমেনশ্যনেল মোচন হ'ল ঠিক আছে যদি ৰবৰডাল তুমি ইয়াৰ পৰা অনলি নি তুমি পুনে নি ইয়াৰ পোৱালেহেঁতেন তেতিয়া এইটো ওৱান ডাইমেনশ্যনেল মোচন হ'লহেঁতেন কাৰণ তাৰ অনলি এক্সত চেঞ্জ হৈছে ঠিক আছে আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা লিখিলে কথাবোৰ আৰু ক্লিয়াৰ হ'ব লিখা তেন্তে the motion of an object is the motion of an object is said to be one dimensional if only one of the three coordinates specifying the position of the object changes with time basically এটা কি বুজালে the motion of an object is said to be one dimensional এটা বস্তুৰ মোচনক ওৱান ডাইমেনশ্যনেল বুলি ক'ব কেতিয়া ক'ব ইফ অনলি ওৱান অফ থ্ৰী কোঅৰ্ডিনেটছ আমি জেনেৰেলি তিনিডাল কোঅৰ্ডিনেট আছে বুলি বিবেচনা কৰোঁ টেনলৈকে দুডাল পঢ়িছে এডাল x এক্সিছ আনডাল y এক্সিছ আনডাল কোনফালে আছে সন্মুখলৈ আছে থাকে এডাল z এক্সিছ তাৰ ভিতৰত যদি এডালত চেঞ্জটো হয় মানে ইফ অনলি ওৱান অফ থ্ৰী কোঅৰ্ডিনেটছ তিনিডাল কোঅৰ্ডিনেটৰ ভিতৰত x y z ৰ ভিতৰত যদি অনলি এডালত যদি চেঞ্জটো হয় স্পেচিফাইং দ্য পজিশ্যন অফ দ্য অবজেক্ট চেঞ্জেছ উইথ টাইম মানে সময়ৰ ৰেছপেক্টত
তেন্তে এই তিনিডাল এক্সিছৰ ভিতৰত যদি যিকোনো এডালত যদি তাৰ চেঞ্জটো হয় মানে যিকোনো এডালত হয় চেঞ্জটো তেতিয়া তাৰ পজিশন চেঞ্জটো হোৱা মানে যেটো মোশন হ'ব সেই মোশনটোকে ওৱান ডাইমেনশনাল মোশন বুলি কয় ঠিক আছে বেসিক্যালি এটো কি ইয়াকে যদি মই অকমান নিজৰ ভাষাত লিখিবলৈ চেষ্টা কৰো ইয়া বেসিক্যালি কি ইয়াক কি বুলি ক'ব পাৰো ইফ বা a particle moving যদি হল ভাষাত লিখিবলৈ চেষ্টা কৰো a particle এটো if নহয় a particle moving along a state line or path is said to undergo one dimensional motion হেতু ডাইমেনশনাল মোশন মানে এটা বস্তুৱে যদি স্ট্রেট লাইনত যদি মুভমেন্ট কৰে স্ট্রেট লাইনত মুভমেন্ট কৰা মানে কি along straight line movement का माने ता सेंस तो एडाल एक्सिसते हबो हयने ता सेंस तो एडाल एक्सिसते हबो तेनते तेनका धৰণৰ বস্তুবোৰ গজিটো গতি হ'ব হেতুকে ওৱান ডাইমেনশনাল মোশন বুলি ক'ব এ পাৰ্টিকল মুভিং along a straight line or path is said to undergo one dimensional motion আশা কৰিছো এডখলৈকে বুজি পাইছা ঠিক তেনতে এতিয়া ডিফাইন কৰা টু ডাইমেনশনাল মোশন ওৱান ডাইমেনশনাল মোশন হয় আৰু এটা এক্সাম্পল লিখিলো motion of a train along a straight track motion of a train along a straight track track एकदम स्ट्रेट ट्रैकत माने एकदम पूर्ण रास्ता ধইলা पूर्ण ৰেল লাইনত এখন ট্ৰেইন গৈ আছে एकदम ৰেল লাইনটো পূৰ্ণ ধইলা তেতে হে ট্ৰেইনখনৰ যেটো মোশন হ'ব হেতুকে কি বুলি ক'ব ওৱান ডাইমেনশনাল মোশন বুলি ক'ব ঠিক আছে স্ট্রেট লাইন টাইপৰ তা মুভমেন্টটো হৈছে মানে আৰু এটা एग्जांपल তোমালোকে এটো ল'ব পাৰা মোশন অফ এ freely falling body freely falling body মানে কি উপপা ধইলা তুমি বস্তুটা পেলাইছা উপপা বস্তুটা পেলালে যেতিয়া তললে আহিব তা মোশনটোকো ওৱান ডাইমেনশনাল মোশন বুলি ধৰা হয় কাৰণ তা হে মোশনটো স্ট্রেট লাইনত হোৱা নিচিনা ধৰিব পাৰি বা স্ট্রেট লাইনত হৈছে বুলি ক'ব পাৰো হয়নে তুমি ধইলা বহুত ডাঙৰ বিল্ডিং এটা থিয় হৈছে আৰু তুমি ধইলা এনেকে বিল্ডিংটোৰ ওপৰত বস্তুটা ধৰি আছিল দেই তুমি দলিওৱা নাই দলিওৱা আৰু ফ্ৰীলি ফলিংৰ মাজত ডিফাৰেন্স আছে বস্তুটো তুমি ঠৌকা নাই তুমি বস্তুটা ধইলা জাস্ট ধৰি আছিল কিবা কাৰণত বস্তুটো তোমাৰ হাতৰ পৰা পৰি গল তেন্তে হে বস্তুটো মোশনটো কি হ'ব বা বস্তুটো একদম হে বস্তুটো এতিয়া ফ্ৰীলি ফলিং বডি বুলি ক'ব কাৰণ হে বস্তুটো একদম স্ট্রেট লাইনত তললে আহি থাকিব আৰু তা মোশনটো কেনেকা হ'ব স্ট্রেট লাইনত হ'ব এখানে তাক ওৱান ডাইমেনশনাল মোশন বুলি কয় ধইলাত কিন্তু তুমি যদি বস্তুটো দলিয়াই দিয়া তেতিয়া হেতু ওৱান ডাইমেনশনাল মোশন নহয় সেইকাৰণে ইয়াত লিখিছে মোশন অফ এ ফ্ৰীলি ফলিং বডি ঠিক আছে উপপা মানে তো উপপা তললে পৰা বস্তু এটা যেটো মোশন হ'ব এটো ওৱান ডাইমেনশনাল মোশন হ'ব ওকে এই দেখলৈকে আশা কৰিছো বুজি পালা এতিয়া লিখা টু ডাইমেনশনাল মোশন এটো ওৱান দিছিল না দিয়া দিলো একো নাই টু ডাইমেনশনাল মোশন কলুৱে যদি চেঞ্জটো তাৰ যদি দুডাল এক্সিছত হয় তেতিয়া তাক কি বুলি ক'ব টু ডাইমেনশনাল মোশন বুলি ক'ব মই বুজাইও দিলো এখন বহি ধইলা ৰবৰডালৰ পজিশনটো তলৰ পৰা একদম ওপৰলৈ নিছা হেতু কি হ'ব টু ডাইমেনশনাল মোশন হ'ব আমি জেনেৰেলি ম্যাক্সিমাম যিবোৰ মোশন কৰি আছো ম্যাক্সিমাম টু ডাইমেনশনাল মোশনও কৰো হয়নে लिखा the motion of an object is said to be two dimensional if only two of the three
2 of the 3 ইয়াৰ মিনিংটো মই অলপ আগত বুজালো জেনেৰেলি তিনডাল এক্সিস থাকে হয়নে বিবেচনা কৰো তাৰ ভিতৰত যদি দুডাল এক্সিসৰ যদি চেঞ্জটো হয় জেনেৰেলি if only 2 of 3 coordinates specifying its position changes with time ধৰিলা মই যদি এক্সাম্পল এটা দিওঁ মই x axis আৰু y axis আকি লৈছো ধৰিলা এডাল y ডেছ প্ৰথমতে ধৰিলা বস্তু এটা এইটো পজিশনত আছিল এই পজিশনত আছিল তাৰ কোঅৰ্ডিনেট ধৰিলা x1, y1 এই বস্তুটো ধৰিলা এইটো পজিশন পালে কই বা এইটো পজিশনলে মোশন কৰিলে ইয়া পজিশন ধৰিলা বা কোঅৰ্ডিনেট x2 y2 তেন্তে ইয়া চেঞ্জটো চাচোন ইয়া পা ইয়ালে বস্তুটো যে গল চেঞ্জটো চাচোন তা x টো হৈছে মানে ইয়া বিগিনিংতে x কোঅৰ্ডিনেট আছিল x1 মানে x ত ইমানটো ডিসটেন্সত আছিল সেকেন্ড যেতিয়া বস্তুটো পালে তাৰ x ডিসটেন্স কিমান ইমানটো হয়নে মানে চেঞ্জটো আমি x এক্সিসত হৈছে বুলি কব পাও নে নপাৰো অবিয়াসলি কাৰণ প্ৰথম পজিশনটোত x কোঅৰ্ডিনেট কিমান আছিল এটো x1 আছিল সেকেন্ড বাৰ এটো বস্তু চাওতে x কোঅৰ্ডিনেট কিমান আছে x কোঅৰ্ডিনেট ইয়া পা ইয়ালৈকে আছে x2 আছে মানে দ্যাট মিন্স চেঞ্জটো x এক্সিসতো হৈছে ঠিক একে সময়তে প্ৰথমবাৰ তাৰ y এক্সিসত ইমানটো ডিসটেন্সত আছিল মানে এটো y1 কিন্তু দ্বিতীয়বাৰ চাওতে y এক্সিসত কিমান আছে y2 ডিসটেন্স আছে মানে একে সময়তে y2 টো মানে y এক্সিসতো চেঞ্জ হৈছে মানে এই বস্তুটো চেঞ্জটো x এক্সিসতো হৈছে y এক্সিসতো হৈছে মানে পজিশনৰ চেঞ্জটো তেন্তে এটো কি বুলি কব টু ডাইমেনশনাল মোশন বুলি কব তেন্তে এক্সাম্পল a car moving along a zigzag path on a zigzag path বুলি লিখিলা zigzag path মানে কি যদি আমি স্ট্রেট লাইনত যায় তেতিয়া মোশন ইন ওয়ান ডাইমেনশন বুলি কৈছে আৰু যদি জিগজ্যাগ পাথত যায় স্ট্রেট লাইনত নগৈ জাহাটা যদি যায় হেতু কি হ'ব টু ডাইমেনশনাল মোশন মানে তাৰ চেঞ্জটো x টো হ'ব y টো হ'ব মানে দুডাল এক্সিসত হ'ব ঠিক আছে আৰু বেসিক্যালি এটো যদি মই কবলৈ যাও ধৰিলা এটা বস্তু মুভমেন্টটো ধৰিলা এখন প্লেনত হৈছে প্লেন মানে ধৰিলা তুমি যিখন বহি লিখি আছা এখন প্লেন ধৰিলা এখন প্লেনত হৈছে তেতিয়া হে বস্তুটো মোশনকে টু ডাইমেনশনাল মোশন বুলি কব कैंसिल माइ लिखि লব পাৰা a particle moving in a plane is said to undergo two dimensional motion এটা নেক্সট লিখিবা 3 ডাইমেনশনাল মোশন obviously এটা যদি দুটে তিনডাল এক্সিসতে যদি চেঞ্জটো হয় x এক্সিস y এক্সিস z এক্সিসত তেতিয়া তাকে কব 3 ডাইমেনশনাল মোশন যদি তুমি ধৰিলা যেটো কলম লৈ আছে কলমটো হাততে লোৱা হাতত লৈ পেলে কলমটো পজিশন এতিয়া এনেকে ওপৰতলে চেঞ্জ কৰা তেতিয়া যেটো কলমটো যেটো পজিশন চেঞ্জ হৈছে এটো 3 ডাইমেনশনাল মোশন কেলে 3 ডাইমেনশনাল তাত একে সময়তে x টো চেঞ্জ হৈছে পজিশন y টো চেঞ্জ হৈছে z টো চেঞ্জ হৈছে মানে তোমাৰ চাইফালে যেটো আছে হেতু আমি জেনাৰেলি কি বুলি কব স্পেস বুলি কব মানে স্পেসত তেন্তে কিবা এটা বস্তু যেটো মুভমেন্ট হ'ব হেতু কি হ'ব 3 ডাইমেনশনাল মোশন স্পেসত যদি কিবা এটা বস্তু মোশন হয় ঠিক আছে মানে তিনডাল এক্সিসতে যদি চেঞ্জটো আহে লিখিবা the motion of an object
is said to be three-dimensional if all the three coordinates specifying its position change with time. ঠিক আছে তেন্তে এটা বস্তু একে সময়তে যদি তা x পজিশনো চেঞ্জ হয় x এক্সিসটো চেঞ্জ হয় যদি y এক্সিসটো চেঞ্জ হয় z এক্সিসটো চেঞ্জ হয় তেতিয়া তাক থ্ৰী ডাইমেনশনাল মোশন বুলি ক'ব মানে বেসিক্যালি কি বুলি ক'ব পাৰা তেন্তে এ পাৰ্টিকল moving in space is said to undergo three-dimensional motion. তো তেন্তে তোমাৰ চাৰিফালে যেটো পৰিবেশ আছে এটোকে তুমি স্পেস বুলি ধৰিব পাৰা তাতে ধৰিলে এটা বস্তু মুভমেন্ট কৰি আছা তুমি তেন্তে এটো থ্ৰী ডাইমেনশনাল মোশন হ'ব কাৰণ তাত সেন্সটো যদি তুমি ভালকে চাব যে x টো আহিব y টো আহিব z টো আহিব তোমালোকে থ্ৰী ডাইমেনশনাল সিস্টেম পঢ়া নাই কাৰণে এতিয়া বস্তুটো এটো ৰিলেট কৰিবলৈ অলপ অসুবিধা পাইছা কিন্তু পাছলে যেতিয়া থ্ৰী ডাইমেনশনাল বস্তু 3D মানে কোড পঢ়িবা মেথছটো পঢ়িবলৈ পাবা তেতিয়া তোমালোকে বস্তুবোৰ এটো তেতিয়া বেছি ফিল কৰিব পাৰিবা এটা যেটো তিনডাল এক্সিসৰ কথা তোমালোকে ভাবিবলৈ অলপ অসুবিধা লাগিছে মেথছত যেতিয়া 3D পঢ়িবা তেতিয়া অকমান বস্তুবোৰ ৰিলেট কৰিব পাৰিবা মানে ধৰিলা তুমি চিলা এখন উৱাইছা চিলাখনৰ মোশনটো থ্ৰী ডাইমেনশনাল মোশন কাৰণ তাৰ পজিশন একে সময়তে x টো চেঞ্জ হ'ব y টো চেঞ্জ হ'ব z টো চেঞ্জ হ'ব তেন্তে আকাশত যিবোৰ মোশন কা হেবু জেনেৰেলি থ্ৰী ডাইমেনশনাল মোশন বুলি ক'ব পাৰা a kite flying on a windy day মানে এখন চিলা উৱাইছা ধৰিলা চিলা মুভমেন্টটো কি হ'ব মোশনটো কি হ'ব থ্ৰী ডাইমেনশনাল মোশন আৰু এটা एग्जांपल লিখিব পাৰা মোশন অফ এন এৰোপ্লেন আমি হঠাৎ দেখি আছো মোশন অফ এন এৰোপ্লেন ইন স্পেস আকাশত ধৰিলা এৰোপ্লেন এখনৰ মোশন হৈ আছে তেন্তে এটো কি হ'ব থ্ৰী ডাইমেনশনাল মোশন কাৰণ স্পেসত মোশন কা মানে তা থ্ৰী ডাইমেনশনাল মোশন কাৰণ তা সেন্সটো x টো আহিব x এক্সিসটো হ'ব তা পজিশন চেঞ্জ y এক্সিসটো হ'ব তা পজিশন চেঞ্জ z এক্সিসটো হ'ব তেন্তে আশা কৰিছো আজি এই ভিডিওটো তোমালোকে এখিনি বুজি পালা বেসিক কথাই হয় এখিনি এতে ইয়াৰ পাছত আমি লেসনটো দুটা ইম্পৰ্টেন্ট টাইপ পঢ়িম এটা হৈছে ডিসটেন্স আনটো হৈছে ডিসপ্লেসমেন্ট তাৰ পিছত লাহেকে স্পীড ভেলোসিটি হ'বলৈ যাম তেন্তে আজি ভিডিওটো ইমান দেৰি চোৱাৰ বাবে থ্যাংক ইউ